পাই নাং লাই দাই খন খাই নাং লাই চন চাও নৰো চাও কাহো সংকন লাই নাম লালাক খেলা নে বইমো চাও কাহো চাও নৰো চাও কাহো চাও নৰো চাও কাহো চাও নৰো চাও phá dàn sai không khai phá làm sai khai mô lăng đăng tắc xếp lâm thăm cỏ ô sang đến sang ban nhang cốp đầu ngã xếp cốc mò đô xăm xếp cốc mò xỉ lại sang mông trô sao lại sang mông trô khói nè cái bao sang tâm là sao có son nếp lúc có son nếp cả ai cái thế lại cái khá mai sang sang sông mô sao sông mô vì আজি পবিত্ৰ মিডাম মেফি সকলোৱে জানে যে 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফাই অসমত প্ৰৱেশ কৰাৰ পাছৰ পৰাই এই মিডাম মেফি অসমবাসীয়ে পাতি আহিছে সমন্বয় উৎসৱ হিচাপে আচলতে পুৰাতাৰাসকলক তৰ্পণ কৰা উদ্দেশ্যে মিডাম মেফি পাতি আহিছে আজি সমগ্ৰ অসমতে এই মিডাম মেফি অনুষ্ঠিত হৈছে তাৰ ব্যতিক্ৰম হোৱা নাই আমি তলাতল ঘৰটো ধাৰাবাহিকভাৱে পূৰ্বতে যেনেকৈ পাতোঁ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই খুব উলাহ মালাহেৰে এইবাৰ মিডাম মেফি হৈছে যথেষ্ট ৰাইজ আহিছে জ্ঞাতিবৰ্গ আহিছে আৰু জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সকলো ৰাইজ আহি এই তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছেহি আমাৰ কাৰণে খুব ভাল লগা আৰু ইতিমধ্যে আমাৰ যি বানফি ফুৰালুং এই পূজা অনুষ্ঠিত হৈছে আৰু আমাৰ এটা জিলাভিত্তিক এটা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাৰ উপৰি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু কম সময়ৰ ভিতৰত আমি 2000 মানুহে মানে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এটা ব্যৱস্থা কৰিছোঁ যাক আমি সম্প্ৰীতি এসাঁজ হিচাপে নামাংকিত কৰিছোঁ আৰু সকলোৱে আমি এই কিছু সময়ৰ পিছতে আমি আহাৰ সকলোৰে বাবে আমি মুকলি কৰি দিম সকলোৱে এই মানে অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু আমি অনুৰোধ জনাইছোঁ সকলো আহক জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে এই তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু এই কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে শিৱসাগৰৰ সকলো সচেতন ৰাইজক অনুৰোধ জনাইছোঁ।